Hello everyone, welcome back to Legal Cluster. Aji ami pohim Suits of Civil Nature, Section 9 of CPC. Okay. Now, jikhini students OGP batch or par belong korise, hekhiniye nijor PDF kon melilok, jitu note moi apnalokor logot share korisu, aru tar pisote apnaloke logalok ei video to ulai lok. So PDF kini paile print koribo easy hobo pohibole. Okay. Now, video to nuswake huda PDF re buji napabo, aru PDF nuswakoi okol video to kintu eku buji napabo. Godike duita bostu important hoy. Etia হেজা আমি Suits of Civil Nature Section 9 ৰ ওপৰত Section 9 আৰম্ভ কৰাৰ আগত এটা ইম্পৰ্টেন্ট কথা মই কৈ দিও যে Section 9 যেটো হয় তাৰ ওপৰত অলদো এতিয়ালৈকে কোৱেশ্চনছ আমাৰ অহা নাই কিন্তু তাৰ পিছতো মই এই টপিকটো পাৰ্টিকুলাৰ টপিকটো মই আপোনালোকৰ মাজত এটো কাৰণে এৰিছো কাৰণ এই টপিকটোৰ ওপৰত কোৱেশ্চন আহাৰ চান্সেছ থাকে লগতে এটো কৈ দিও যে Suits of Civil Nature ওপৰত মই কোনো নোট হিচাপে আপোনালোকক দিয়া নাই ডাইৰেক্টলি মই কোৱেশ্চন আনসাৰ ফৰমেটত দিছো আৰু তাৰ ৰিজনটো এইটোৱে যে মই দিয়া কোৱেশ্চনছৰ বাহিৰে এটাও কোৱেশ্চনছ বেলেগ কৈ নাহে গদিকে আপোনালোকে এই টপিকটো ওপৰত যদি কেতিয়াবা কোৱেশ্চন দেখা পায় উইদিন 2025 তেতিয়া হলে 2025 এ হক 6 এ হক 2 বছৰৰ ভিতৰত যদি কিবা কোৱেশ্চন দেখা পায় এই কেটা কোৱেশ্চনৰ বাহিৰে কোনো ধৰণৰ কোৱেশ্চন নাহে আৰু যদিও সেই ধৰণৰ কোৱেশ্চন কিবা আহে তেতিয়া হলে এই কেটা আনসাৰ বিশেষকৈ আনসাৰ নম্বৰ 1 and 2 বহুত ইম্পৰ্টেন্ট হয় সেই কেটা পঢ়ি লিখি দিলে হল ওকে যদি হে বস্তুটো মিলে চাই লব আপোনালোকে ওকে নাও Section 9 Suits of Civil Nature koise tat amak ki koise courts to try all suits unless barred এই শব্দটো barred শব্দটোতে গুটে খেলিমেলি খিনি আছে আৰু গুটে কোৱেশ্চনছ ম্যাক্সিমাম কোৱেশ্চনছ এই শব্দটোৰ পৰে বনি গল মেইনছত প্ৰিলিমছৰ নহয় ওকে প্ৰিলিমছত আমি বেলেগ কৈ পঢ়িম পিছত এতিয়া আমি ওজিপিত মেইনছৰ বাবে আমি পঢ়ি আছো নাও courts to try all civil suits unless barred এইটোত আমি সিম্পলি একদম জানিবলে হলে ইয়াত আমাক এটোৱে কৈছে যে কোৰ্টৰ jurisdiction আছে to try all suits jikhini civil nature suit hoy jikhini civil nature or case mamla hoy সেই khini mamla court e sabo pora koi court or usor he power to dia hoise kunkhon court civil court okay jetia loge tak badha nai jetia loge barred nai barred means badha okay kiba ta obligation ahi joa hetu koi barred jetia loge barred nai tetia loge court e sabo pare now এতিয়া আমি একদম ব্যাকগ্ৰাউন্ডটো যদি চাও একেবাৰে সিম্পল কথা আমাৰ কেস লোৱাৰ দুখন কোৰ্ট থাকে মানে কেস লোৱাৰ বহুত কোৰ্ট থাকে বাট সিভিল আৰু ক্ৰিমিনাল বুলি কলে আমি ডিটাৰমাইন কৰিম কেনেকৈ হেতু এটা সিভিল কেস সিভিল কোৰ্টত যাব এটা ক্ৰিমিনাল কেস ক্ৰিমিনাল কোৰ্টত যাব সেকশন 9 অফ সিপিসি এ কোড ডিল কৰিব সিভিল কোৰ্টত কিয় কাৰণ হেতু কাৰণ আমাৰ এখন civil procedure code hoy criminal procedure no hoy right now etia hego section 9 or oporot ekdom gute section to pohim jitu pdf ot apnaloke pabo the court shall subject to the provisions herein contained ta mane koise je etia a provision or mote a ekhon act 1908 ekhonor provision or mote court e have jurisdiction to try all suits of a civil nature court or jurisdiction or bhitorot court e power ase court or power ase to try all suits প্ৰত্যেকটো কেস লবলে পাৱাৰ আছে জিটো কেস সিভিল নেচাৰৰ হয় সিভিল নেচাৰৰ ওপৰত কোৱেশ্চন আহিব তলত কোৱেশ্চন আছে মই দি আছো ওকে বুজাই আছো accepting suits of which their cognizance is either expressly or impliedly barred এই expressly and impliedly barred ওপৰত কোৱেশ্চন আহিব পাৰে মই দিছো তলত আৰু ইয়াত কৈছে যে সিভিল নেচাৰৰ থকা প্ৰত্যেকটো সুট কোৰ্টে লব পাৰিব কিন্তু যেতিয়া লগে এক্সপ্ৰেছলি বা ইমপ্লাইডলি কিবা বাৰ্ড নাই আহা যেতিয়া লগে কোনো কিবা দা অব্লিগেশন নাই আহা বাধা নাই আহা তেতিয়া লগে কোৰ্টে লব পাৰে এক্সপ্লেনেশন 1 বহুত বেছি ইম্পৰ্টেন্ট হয় এক্সপ্লেনেশন টু পৰা কোৱেশ্চন আহা দেখা পায় মই কৈ যাম লাষ্ট অফ অল আমি আহি আছো ফাৰ্স্ট সেকশন টু পঢ়ি লওঁ A suit in which the right to property or to an office is contested is a suit of civil nature okay ইয়াত কৈছে যে এটা এখন সুট এটা ধৰক মামলা জিটো বস্তু ৰাইট টু প্ৰপাৰ্টি ওকে ৰাইট টু প্ৰপাৰ্টি বা অফিসৰ লগত কন্টেস্ট হৈ আছে হেতু সিভিল নেচাৰৰ ভিতৰত পৰে ৰাইট টু প্ৰপাৰ্টি মানে মাটিবাৰী কেস বা অফিশিয়াল মেটাৰৰ কেছত যদি হেতু আছে হেতু ক্ৰিমিনাল কেস নহয় হেতু সিভিল কেস unless and until that কোনো ক্ৰিমিনাল এক্ট হোৱা নাই ওকে So, notwithstanding that such right may depend entirely on the decision of questions as to religious rites or ceremonies. Yat ki koise? Etu tat mane etu nasai je hetu religious kiba rites ba ceremonies hoy niki. Hetu uporto nasai. Okay? Hetu ta mane
ইনক্লুডিং হৈ থাকে okay explanation 2 explanation 2 is not that important তথাপিও মই কৈ দিও for the purpose of this section it is immaterial whether or not any fees are attached to the office referred to the explanation 1 or whether or not such office is attached to a particular place so ইয়াত এটো বস্তু immaterial হৈ পৰে যে কিবা fees লাগি আছে নেকি হেতু ক্ষেত্ৰত okay he office tour ক্ষেত্ৰত কিবা attached to office ধৰ religious office এটাই suppose তাৰ লগত কিবা fees attached হৈ আছে নেকি হেতু বস্তু ইয়াত immaterial হৈ যায় না চাই now let's come to the legal clusters practice 6 আমাক যেটো কোৱেশ্চন দিছে যেহেতু ভিডিওটো মই পাবলিকলি এৰিছো গতিকে ভিডিওটোত মই আপোনালোকক কোৱেশ্চন আৰু আনসাৰ একদম পুৰা পঢ়ি নিদু আপোনালোকক মই জাস্ট বুজাই যাম আমাৰ যেটো কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 আপোনালোকে দেখিছে দুটা কোৱেশ্চনৰ আনসাৰ মই একেলগে দিছো এতিয়া কথাটো হল যে কোৱেশ্চন নম্বৰ 1 ত যেটো সুধিছে ওকে জাস্ট এক্সপ্লেইন কৰিব দিছে আৰু কোৱেশ্চন নম্বৰ 2 ত আপোনালোকক দিছে যে jurisdictionৰ কথা okay civil nature কথা তাত খুদিছে সো এই দুটা বস্তুৰ আনসাৰ একেটাই হ'ব কোৱেশ্চন নম্বৰ 1 ত যেটো আপোনালোকে দেখিছে এক্সাম্পলস বুলি ইয়াৰ একচুয়ালি পাৰ্টিকুলাৰলি আপুনি a b c d কে ইলাস্ট্ৰেশন বা এক্সাম্পল আপুনি দিব নোৱাৰে সেইটো কাৰণে কিছুমান পইণ্টস মই দিছো আপোনালোকে চাব অলপ এক্সপ্লেইন কৰি যে ক্লাসিফাই যে কৰিছে সেইটো একচুয়ালি এক্সাম্পল ইয়াৰ এক্সাম্পল মানে পাৰ্টিকুলাৰলি a b c যে আমি লিখো হেতু বুজোৱা নাই এই যিখিনি পইণ্টস আমি ক্লাসিফিকেশনত আনো সেইখিনি হে ইয়াত এক্সাম্পল হিচাপে পৰে ওকে নাও এটি আমি এটো স্টার্ট করু চাও সিভিল নেচার কাক কয় সিভিল নেচার হেখিনি কয় যেটো suit of civil nature কাক কয় suit of civil nature তাক কয় যাক এটা লিগেল অ্যাকশন লব পাৰি ওকে আৰু হি সিভিল লৰ মাজত পৰিব প্লাস CPC তাক গভৰ্ন কৰিব তাক ৰুল কৰিব CPC আৰু হি সিভিল লৰ মাজত পৰিব আৰু যাক যাৰ কাৰণে আমি এটা লিগেল অ্যাকশন লব পাৰো হে কাৰণে ইয়াক কৈছে suit of civil nature ওকে on not civil nature ইয়াত খুদিছে suit of civil nature তো suitৰ মিনিং টো হৈছে যে যত আমি লিগেল অ্যাকশন লব পাৰিলো civil nature টো হৈছে যে যেটো সিভিল লৰ মাজত পৰিব আৰু তাক কোনে গভৰ্ন কৰিব CPC হেতু একদম ফাৰ্স্ট সেন্টেন্সত মই সৰুকে লিখি দিছো একেটা সেন্টেন্সত এই তিনটা পইণ্ট মই ভৰাই দিছো দেখিছে suit of civil nature বুলি ওকে নাও সেকশন 9 ৰ কথা লিখিলো সেকশন 9 এ কি কৈছে আৰু সেকশন 9 টো মই ধুনিয়াকৈ এক্সপ্লেইন কৰি লিখি দিলো যেটো বস্তু আমি বেৰেটতে পাও সেকেন্ড প্যাৰাগ্ৰাফত চাও সেকেন্ড প্যাৰাগ্ৰাফত মই কি কৰিলো যে মানে আনসাৰটো কেনেকৈ ফ্ৰেম কৰিছো যে সিভিল নেচাৰ যেটো হয় suits of civil nature আমাৰ এটা ক্ৰুচিয়াল ৰোল প্লে কৰে কিহৰ ক্ষেত্ৰত ইন্ডিয়ান লিগেল সিস্টেমৰ ক্ষেত্ৰত ওকে কিয় কৰে কাৰণ তেওঁলোকে এটা আমাক মেকানিজম দি আছে এটা তেওঁলোকে আমাক প্ল্যাটফৰ্ম দি আছে যে আমি সিভিল ডিসপিউট সাপোজ আপোনাৰ আৰু মোৰ এখন কাজিয়া হল মোৰ ধৰক মাটি টুকুৰা ধৰক আপুনি মই ভাই বেহেন হয় তো মোৰ মাটি টুকুৰাৰ লগত আমি দুটা অকনমান লাগিছো ওকে কাৰ কোনটো হ'ব কাৰ কিমান ভাগ হ'ব তো সেইটোৰ কাৰণে এতিয়া আমি কলৈ যাম আমি কোৰ্টলৈ যাম কোনখন কোৰ্টলৈ যাম সিভিল কোৰ্টলৈ যাম গতিকে সিভিল আমাক এখন প্ল্যাটফৰ্ম দিছে মেকানিজম মানে হৈছে এটা প্ল্যাটফৰ্ম দিছে আমাক যত আমি আমাৰ এই মুকাবলাটো বা আমাৰ এই ধৰক যেটো প্ৰবলেম হৈছে হেতু আমি তাত সলিউশন পাবলৈ যাম তাত ৰিজলভ কৰিবলৈ যাম তাতে আমি গৈ পেলাই আমাৰ যেটো ডিসপিউট লাগিছে তাত আমি ৰিজলভ কৰিম গতিকে হেতু কাৰণে হৈছে হেতু এটা ক্ৰুচিয়াল ৰোল প্লে কৰিছে লিখিছো মই সেন্টেন্সটো আৰু হেতুৰ বহুত ৰিজনস হ'ব পাৰে নাম্বাৰ 1 কি দিছো মই নিজৰ ৰাইট আৰু ইন্টাৰেষ্ট খিনি প্ৰটেক্ট কৰিবৰ কাৰণে নাম্বাৰ 2 কি দিছো যে লিগেল যিখিনি প্ৰসিডিউৰ থাকে এটা মামলা যদি আহিছে তাৰ লিগেল প্ৰসিডিউৰ থৰি যাব ৰাইট এদিন আপুনি কেছটো লৈ পেলাই আহিলে হেদিনাখনে আপুনি সলভ পাব নেকি নাপাব নহয় তাত স্টেপ বাই স্টেপ যাব হয়নে ট্ৰায়াল যাব তাৰপিছত হিয়াৰিং যাব না যায় গতিকে এই যেটো লিগেল প্ৰসিডিউৰস যায় হেতুক এটা আমি বিশ্বাসী এটা মানে বিশ্বাস এটা মানে এনশিওর কৰিছো আমি এটা বিশ্বাস দিছো ওকে বিশ্বাস এটা দিছো যে এটো পিছে এটো হ'ব ওয়েট এটো হ'ব এটোৰ কিবাটা জাজমেন্ট হক অর্ডার হক ডিগ্রি হক উলাব ওকে সো প্রসিডিউরস এডারেন্স মানে হৈছে ফেইথফুল মানে অবিডিয়েন্সি দিয়া নাও নেক্সট হৈছে যে জাস্টিসক আমি এখন দরজা খুলি দিছো ওকে বা জাস্টিসক এখন দরজা খুলি দিছে দেন নেক্সট হৈছে যে legal precedence মানে example okay so এবিলাকৰ পৰা আমাৰ বহুত ধৰণৰ কেছ ল ওলাব এক্সাম্পলস ওলাব গতিকে লিগেল প্ৰেসিডেন্স বিলাক লিগেল এক্সাম্পল বিলাক আমি সেট কৰিবৰ কাৰণে নেক্সট হৈছে যে যিকোনো এটা ডিসপিউট হেতু আমি ৰিজলভ কৰিম আমি সলভ কৰিম কেনেকৈ একদম ফ্ৰেন্ডলি মেনাৰত ওকে সো এমিকেবলি মিন্স ফ্ৰেন্ডলি ওকে একদম পোলাইটলি ঠাণ্ডাৰে আমি বস্তুটো ৰিজলভ কৰিম মাৰপিট কৰি বা হুৰামুৰাত নহয় okay now next is the rule of law to ami uphold kori rakhim je law e etiao rule korise
ওকে সেই বস্তুটো আমি আপহোল্ড কৰি ৰাখিব লাগিব এইখিনি বস্তুৱে হৈছে ইম্পৰ্টেন্ট সেভাৰাল ৰিজনস ওকে কিয় সুট ফৰ সিভিল নেচাৰটো আমাৰ মাজত আছে হেতুৰ ৰিজন এইখিনি এতিয়া আহি গল নেক্সট তা ক্লাসিফিকেশনস খিনি আৰু তাতে মই বহুত কেটা আছে একচুয়ালি আই থিংক 10টা নে 11টা আছে মই 6টা বস্তু আপোনাক এক্সপ্লেইন কৰি দিছো কাৰণ আনসাৰটো আমি লেংথটো আমি সকলোৱে জানো কিমান লিখিব লাগিব কিমান লিখিবলৈ হলে এইখিনি মই লিখিবই লাগিব একদম সৰু সৰু কৈ দিছো চাওক প্ৰথমটো কি আছে ইয়াত কৈছে যে যদিহে কোনোবাই সাপোজ প্ৰথমটোত মই এটা পিডিএফ টোত আপোনাকে এটা বস্তু কাটি দিও these are suits where a party seeks to recover a sum of money due to them my typing code a mistake hoy goise to ponit kora due to them to kati diok due to them kati diok okay so ki hobo etia these suits are suits where a party seeks to recover sum of money from another party ite yat ki koise je suppose eto classification number a point ut koise je apuni mur pora dhorok paisa lole okay so he paisa apuni ghurai dia nai to hetu moi koloi ja সিভিল সুট হৈ গল গটিকে মই সিভিল কোৰ্টত যাম ওকে সেই বস্তুটো ইদাৰ কন্ট্ৰাক্ট হ'ব পাৰে লোন হ'ব পাৰে বা আদাৰ লিগেল অব্লিগেশন তা মানে আমাৰ মৰ্গেজো হ'ব পাৰে বা এনে দিয়াটো হ'ব পাৰে বা মই ধৰক কিবা ধৰক মই সাপোজ মই বিজনেস এটা কৰিম আপোনাৰ পৰা মই লৈ লৈছো হেতু হ'ব পাৰে দেয়াৰ ক্যানট বি আ কন্ট্ৰাক্ট ওকে বাট আমাৰ সিভিল কোৰ্ট আমাৰ কাৰণে খোলা আছে যাব পৰাকৈ নেক্সট কি দিছে স্পেসিফিক পারফরম্যান্স কিছুমান বস্তু আছে যত স্পেসিফিক পারফরম্যান্স অফ কন্ট্রাক্ট দরকার হয় ওকে আৰু তাত আমি এটা ডিসক্রিপশনারি আমি রেমেডি বিচাৰো যে আমি নিজে একো কৰিব নোৱাৰো সেই বস্তুটোত আমি স্পেসিফিক পারফরম্যান্স যদিও হৈছে বাট আমি নিজে একো কৰিব নোৱাৰো আমি কোৰ্টৰ ফালে মুভ কৰিব লাগিব যেনে আপুনি মোৰ পৰা পইচা লৈছিলে কিন্তু তাত কোনো প্রুফ নাই মই আপোনাক ক্যাশত দিছো আৰু কোনো প্রুফ নাই হেতু আমাৰ পারফর্মটো এনেকুৱা হৈ গল যে হি স্পেসিফিক কোনো কন্ট্রাক্ট নাই কোনো আমাৰ এগ্ৰিমেন্ট নাই একো নাই বাট মই ক্যাশত দিছিলো দিয়াটো মই দিছো যে মই ঘুৰাই পোৱা নাই বা মই আপোনাক মুখেৰে আপুনি মোক মুখেৰে কৈছিলে ইন্টাৰেষ্ট ইমান দিম আপুনি হেতুও দিয়া নাই পইচাটো দিয়া নাই বহুত দিনও হৈ গৈছে ওকে সো এমাহত দিম কলে এতিয়া এমাহ গৈ পেলাই ধৰক 45 ডেজ হৈ গল তো সেই তেনেকুৱা ক্ষেত্ৰত এবিলাক স্পেসিফিক পারফরম্যান্স অফ কন্ট্রাক্টত পৰে কন্ট্রাক্টটো আপুনি মুখত কৰিছিলে লিখাত নহয় বা কিছুমান লিখাত থাকে কিন্তু স্পেসিফিক থাকে ওকে সো কন্ট্রাক্টত পাম স্পেসিফিক হাউএভাৰ ইয়াত মেনশন কৰিব লাগিব স্পেসিফিক পারফরম্যান্স বলি ফাইন তেতিয়া আমি কি কৰো আমি বিচাৰি যাও কোৰ্টৰ ওচৰলে ডিসক্রিপশনারি ৰেমেডিটা বিচাৰি তা মানে আমি নিজে নিজৰ পৰা কোনো ডিসিশন লব পৰা নাই কোৰ্টে আমাক ডিসিশন দিব বুলি আমি যাও নাও নেক্সট হৈছে ডিক্লাৰেশন অফ ৰাইট ওকে তাত কি কৈছে যে আপোনাৰ লিগেল ৰাইট ওকে বা ধৰক এটুকুৰা মাটি আপুনি মই ককাই ভাই এটুকুৰা মাটি আৰু সেই মাটি টুকুৰা এতিয়া মানে আপোনাৰ নামত আছে নে মোৰ নামত আছে সেই বস্তুটো আমাৰ ক্লাৰিফাই নাই ধৰক মাটি টুকুৰা ধৰক দুভাগ হৈ গৈছে এতিয়া এই টুকুৰা আপোনাৰ নাম নে এই টুকুৰা মোৰ নাম নে মাটি টুকুৰা মোৰ নাম নে আপোনাৰ নাম সেই ওনাৰশিপটো আমি নাজানো সো আপুনিও নাজানে ওনাৰশিপ মইও নাজানো কিন্তু আমাৰ মাজত ক্ল্যাশ লাগি আছে সো এই ডিসপিউটটোক লৈ পেলাই আমি কোৰ্টলৈ যাব পাৰো সিভিল কোৰ্ট আৰু হেতুক আমি ডিক্লাৰেশন অফ ৰাইট বুলি কওঁ ওকে যত আমি তা মানে আমাৰ নিজৰ লিগেল ৰাইটে হক বা নিজৰ লিগেল স্ট্যাটাসটো হক আমি বিচাৰি পেলাই কোৰ্ট এখনৰ ওচৰলৈ যাওঁ ওকে কাজিয়া হোৱা নাই কিন্তু আমি নাজানো আপোনাকো মই খুধা নাই কাৰণ আপুনিও নাজানে আৰু আপুনি মোক কৈছে যে মইও নাজানো নহয় মইও কৈছো মইও নাজানো নহয় আচ্ছা তেতিয়াও যাব পাৰো তেতিয়াও সিভিল কোৰ্ট ওপেন আছে ওকে তাত আমি কি কৰিব লাগিব লিগেল ৰাইট বা স্ট্যাটাসটো আমি বিচাৰি যাওঁ তাক কি বুলি কয় ডিক্লাৰেশন অফ ৰাইট নেক্সট আহি গল ইনজাংকশন সবে জানে ইনজাংকশন ইজ a kind of order it's a kind of dictum right so আমি কোৰ্টৰ পৰা এটা অৰ্ডাৰ আমি বিচাৰো ওকে ইদাৰ হেতু পার্মানেন্ট হ'ব পাৰে বা হেতু টেম্পোৰাৰি হ'ব পাৰে বা এটা অৰ্ডাৰ বিচাৰো যে আমি এখিনি মাটি ইমান সময় লাগে ইমানখিনি বিজনেস কৰিম দেন আমি এখিনি এৰি দিম এন্ড দেন ধৰক এটো প্ৰপাৰ্টিত মই ইমানখিনি লাগে লিজত লৈছো দেন মই এৰি দিম তেনেকুৱা ধৰণৰ বহুত কেसेस থাকে এনেকুৱা কল সিঙ্গল নহয় তেনেকুৱা আমি ইনজাংকশন বিচাৰো এটা টেম্পোৰাৰি আমি অৰ্ডাৰ এটা বিচাৰো হেতু ডিপেন্ডিং অন দা সার্কামস্টেন্স হেতু মই কাৰণ লিখি দিছো ওকে ডিপেন্ডিং অন দা সার্কামস্টেন্স সো তেনেকুৱা ক্ষেত্ৰটো ইয়াত আমি সিভিল কোৰ্ট আমাৰ কাৰণে খোলা আছে এটো কয় কি ইনজাংকশনস পইণ্ট নম্বৰ ডি পইণ্ট নম্বৰ ই কি লিখা আছে পার্টিশন অফ প্ৰপাৰ্টি ওকে এতিয়া হৈ গল যে আপোনাৰ আৰু মোৰ আপুনি আৰু মই এতিয়া একেলগে আছো জয়েন্ট ফ্যামিলিত আছো আমি একেলগে আছো বাট আপুনি বিচাৰিছে যে আপোনাক মাটিৰ ভাগ লাগে মইও বিচাৰিছো মুকু মাটিৰ ভাগ লাগে সো আমি বৰ্তমান কো-ওনাৰ হৈ আছো বা হেতু বস্তু আমি প্ৰপাৰ্টিটো আমি দুটাই মিলি পেলাই লৈছিলো পইচা দি পেলাই সো আমি কো-ওনাৰ হৈ আছিলো ওকে এতিয়া আমাক ভাগটো আমি বেলেগ কৰিব বিচাৰিছো যেতি আমি পার্টিশন অফ প্ৰপাৰ্টি হেতুকে কয় পার্টিশন অফ প্ৰপাৰ্টি সো সেই ক্ষেত্ৰটো আমাৰ সিভিল কোৰ্ট আমাৰ কাৰণে ওপেন আছে আমি হেতু সার্কামস্টেন্স লৈ পেলাই আমি যাব পাৰো ওকে নেক্সট আহি গল ড্যামেজ আৰু
কিবা যদি wrongful act হৈছে সেই property ওপৰত আৰু তেনে ক্ষেত্ৰত আমি civil courtলৈ যাব পাৰোঁ suppose মোৰ ঘৰখন নাপাই বাৰু মোৰ ঘৰখন বুলি ক'বলে suppose এজন মানুহৰ এটা ঘৰ য'ত ৰাতি এটেক হৈছে কোনোবাই এটেক কৰিছে আৰু তেনে ক্ষেত্ৰত যাব পাৰে ওকে আৰু য'ত ধৰক সেই য'ত আছে মাটি টুকুৰা ধৰক কিবা কাৰণত বেলেগ আহি পেলাই কৈছে হেতু মোৰ মাটি হয় বা ড্যামেজ কৰিছে সেই কৈ পেলাই ধৰক ড্যামেজ কৰি দিছে কিবা বস্তু ওকে তো সেই তেনেকুৱা ধৰণৰ আপুনি সিভিল কোৰ্টলৈ যাব পাৰে ইট ইজ নট ম্যান্ডেটৰী এটো ক্ৰিমিনাল কোৰ্টে হ'ব সদায় ওকে সিভিল কোৰ্টলৈ যাব পাৰে নাও এই যেটো বস্তু মই কলো ড্যামেজৰ এটো একচুয়ালি টৰ্চাৰাছ এক্ট হয় এটো একচুয়ালি টৰ্চাৰাছ এক্ট হয় আৰু এইটো সিপিসিত লিখোতে আমি টৰ্চৰ নাম মেনশন কৰিব নোৱাৰো ওকে সো টৰ্চৰ নাম ইয়াত আমি মেনশন কৰিব নোৱাৰো হাউএভাৰ আপোনাকে সুট ফৰ ড্যামেজেস সিম্পলি যেনেকৈ মই লিখিছো যে পাৰ্টি এটা যাব পাৰে পাৰ্টি মিন্স পাৰ্টি ইউ নো না পাৰ্টিজ A and B দুটা পাৰ্টি আপুনি আৰু মই দুটা পাৰ্টি ওকে সো পাৰ্টি এটা যাব পাৰে হেতু লাষ্ট এটা মই ধুনিয়াকে কনক্লুজন দিছো লিখিলে ভাল নেক্সট আহি গল কোৱেশ্চন নম্বৰ 3 সো 1 and 2 ক্লিয়াৰ হল নাও 3 এতিয়া যে আমি একদম ওপৰত চাও বেয়াৰ এখনত কি আছিল বাৰ্ড বুলি শব্দটো আছিল না একদম ওপৰত আপোনাকে পিডিএফ টোত চাও যেতিয়া মই সেকশন লিখিছিলো তাত কি আছিল তাত আছিল যে accepting suits of which their cognizance is either expressly or impliedly barred ইয়াৰ ওপৰত কোৱেশ্চন কেনেকে আহে মই দিছো কোৱেশ্চন নম্বৰ 3 সো কোৱেশ্চন নম্বৰ 3 এতিয়া আমি চাও নম্বৰ A আৰু নম্বৰ B কোৱেশ্চন নম্বৰ 3 নম্বৰ A তাত কি কৈছে যে যেতিয়ালৈকে এটা এখন এক্ট আছে ওকে সো এখন এক্ট আছে আৰু সেইখনে আমাক বাৰ কৰিছে যে এটো বস্তু নহব এটো বস্তু আপোনাক কৰিব নোৱাৰিব এটো সিভিল নেচাৰত নপৰিব বা এটো কোৰ্টত কেছ যাব নোৱাৰিব বা সিভিল নেচাৰ ইয়াত নহব এটো সিপিসি ডিল নকৰিব তেনে ক্ষেত্ৰত সেকশন 9 স্টপ সেকশন 9 এ কিন্তু এতিয়া কাম নিদিব এজ ফৰ এক্সাম্পল মই দিছো সাক এক্সাম্পলৰ নামটো মই নকওঁ সেকশন 170 দেখিছে অফ দ্য কি এক্ট দেখিছে 1951 ৰাইট সো এই একখনৰ মতে আমাক কিন্তু এটা বস্তু bar kora hoise niki etia sabo ha no civil court shall have jurisdiction to question given by the returning officer or by any other person appointed under this act a ekkhonor mote mane cpc nohoy ekhon jikhon ek moi mention korisu a ekkhonor mote kunuba ejon jodi returning officer so at first do you know what is a returning officer jane ne returning officer kon hoy so returning officer ejon a type of officer jak election sabor karone appoint kora hoy specially okay so teo ki kore teo jikhini constituencies thake constituencies bila ohmet ki boli koy janu I think more mukhot aha nai but like Horbananda Khunwal amar ekhon constituency homosti sorry yeah so jetia homosti eta thake he homosti tut election khini sabor karone specially returning officer ejon appoint kora hoy সেই জনকে কয় ৰিটাৰ্নিং অফিচাৰ এই একখনৰ মতে সিপিসি নহয় এই যিখন এক মেনশন দিছো এই একখনৰ মতে যেতিয়া এজন ৰিটাৰ্নিং অফিচাৰ থাকিব ওকে আৰু তেও ধৰক কি কৈছে ইয়াত যে কোৰ্টৰ কোনো পাৱাৰ নাথাকিব যেতিয়া কোৱেশ্চন আহি পৰিব লিগেলিটিৰ ওপৰত ওকে লিগেলিটিৰ ওপৰত কি লিগেলিটি যেটো ডিসিশন এজন ৰিটাৰ্নিং অফিচাৰে দি দিছে সেই লিগেলিটি উপৰ যদি কেতিয়াবা কোৱেশ্চন আহি যায় কোৰ্টৰ পাৱাৰ নাই সেই সিভিল সুটটো লবলৈ ফাইন বুজি পালে এক্সাম্পল দি বুজাই আছো ৰব সো এক্সাম্পল ইলেকশন হৈ আছে আৰু মই ধৰক এজন মানুহ ধৰক ইলেকশনলৈ ইলেক্ট কৰিব কাৰণে আহিছে আৰু ধৰক তেও উলাই পৰিল যে তেও ডাবল দুবাৰ আহিছে ওকে দুবাৰ আহিছে তেও এবাৰ দি গৈছে আকৌ দেখোন এবাৰ আহিছে কিবা কাৰণত তেও ঘুমাই আহিলে ধৰক এক্সাম্পল এজ ফৰ এক্সাম্পল মই ৰিটাৰ্নিং অফিচাৰ মই এটো ডিক্লেয়াৰ কৰিলো যে মানুহজনে এবাৰ দিছে ওকে সো তেও ঘুমাবলৈ দিয়া নহব ভিতৰ ঘুমাবলৈ দিয়া নহব তাৰ নামটো ইয়াত আছে কাটি থোৱা আছে নামটো ওকে এতিয়া সেই মানুহজনে যদি হেইটুক লৈ পেলাই কোৰ্টলৈ যায় যে মই দিয়া নাছিলো বা ধৰক মই দিছিলো কিন্তু মোক ঘুমাবলৈ তেও নিদিলে ঘুমাবলটো দিব পাৰিছিল হেতেন ন হেখিলেকে মই গলু হেতেন নহয় মই আকৌ এবাৰ দিব বিচাৰিছিলো এনেকুৱা ধৰণৰ যদি কিবা কথা কয়গে কোৰ্টে তাত মনে মনে থাকিব লাগিব কিয় কাৰণ ডিসিশনটো কোনে দিছে ৰিটাৰ্নিং অফিচাৰ কোনখন এক্টৰ পৰা দিছে নট সিপিসি এখন এক্ট ওকে 1951 ৰ এখন এক্টৰ পৰা দিছে গতিকে এই একখনৰ মতে আমাৰ সিপিসি সেকশন 9 টুক বাৰ কৰা হৈছে এক্সপ্ৰেছলি লিখিতভাৱে আমাক বাৰ কৰি দিয়া হৈছে ফাইন বুজি পালে কেতিয়া এক্সপ্ৰেছলি হ'ব যেতিয়া লিখিতভাৱে থাকিব আমাৰ এই একখনত লিখি থোৱা আছে সিপিসি নহয় এখন এক্টত লিখি থোৱা আছে কোনটো সেকশন
170. Okay. Now, likewise, case expressly made triable by the Industrial Tribunal, Income Tax Tribunal, etc. Same income tax, industrial, ebilako made triable korise. Rent Tribunal cannot be tried by civil court. Rent Tribunal kintu amar civil court try nokore. Fine. Etia ahi gol number B. Question number 3, number B. So number B tamar ki ase? Okay. Edu upor question ketiao nahe, but jihetu ami A number to pohisu, B number to pohi thuatu amar karone bhal. Aru yat koise je general principle of law pora jetia bar hobo, tetia he A2 hobo, number B2 hobo. Okay. So, as for example, dhoro ekhon ekte kiba ta obligation logaise, dhoro A performance to koribo kintu eta specific way dise, eta apnalok specially eta dhorok dise je iman lage paribo, imanor pa nwaribo. Okay. সেই ধৰণৰ বস্তুবিলাক হৈছে মানে যদিও একটে দিছে বাট এটো লিখিবলে নহয়, হেতু পার্মানেন্ট নহয়, হেতু টেম্পোরারি হিচাপে দিছে যে এটো ইমানখিনলৈকে পাৰিব, ইমানখিনলৈকে নোৱাৰে, সেইবিলাক বস্তু ইয়াত পৰে। এটা কেছ তো মই দিছো ৰাজাৰাম কুমাৰ, ৰঘুপতি ৰাঘৱ ৰাজাৰাম মনত পেলাব, এটোকে লিখিব। এটোৰ ওপৰত কোৱেশ্চন নাহে, কিন্তু যেহেতু আমি A নম্বৰটো পঢ়িছো, B টো পঢ়ি থোৱাটো ইম্পৰ্টেন্ট হয়, গতিকে চাই থব। ওকে, নাও কোৱেশ্চন নম্বৰ 4। ইয়েস, কোৱেশ্চন নম্বৰ 4 টো ক্ৰিটিকেল। এনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াবা দেখিব পাৰে য'ত গিভ ৰিজন খুদিব। CPC এনেকুৱা এখন এক্ট হয় য'ত কি খুদে হেতু আমি নিজে ধৰিব নোৱাৰো, কিন্তু কিছুমান পাৰ্ট আছে যিখিনি পাৰ্ট আপোনাৰ ৰিপিট হয়। ওকে, এপিলেট জুৰিসডিকশন, সেকশন 80, তাৰ পিছতে আপোনাৰ তেনেকুৱা বহুত পাৰ্ট আছে যিখিনি ধৰক ডিক্ৰী এখিনি নহয় হা, যোৱা লেসনত পঢ়াখিন নহয়, ডিক্ৰীৰ পিছত আমি বহুত পাম সেকশনত, সেইখিনি বস্তু প্লেইন্ট। ওকে, এইবিলাক বস্তু আমাৰ ৰিপিট হ'ব, কিন্তু এনে ধৰণৰ বস্তু কেতিয়াবা নতুনত্ব বা কম্পিটিশনটো হাই কৰিবলৈ হলে CPC সদায় কিবা নহয় কিবা এটা দিব নতুনকে। ওকে, আৰু বহুত কোৱেশ্চনস এনেকুৱা নহয় যে কোৱেশ্চন ৰিপিট হৈ থাকিব, কোৱেশ্চন ৰিপিট কম হয় CPC, কিন্তু যিখিনি হয় হেখিনি হে মই যেগিটা এটা নাম ললো তাৰ মাজৰ আৰু কেটেমান আছে পইণ্টস, হেগিটা মাজৰ পৰা আহে, মই শিকাই যাম। কিন্তু এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আপোনালোকে কেনেকৈ লিখিব লাগিব, কোৱেশ্চন নম্বৰ 4 টো সব 4 আৰু 5 কেনেকৈ লিখিব লাগিব মই এতিয়া কম। সো কোৱেশ্চন নম্বৰ 4 টোত আপোনালোকক কি খুদিছে যে এইখিনি বস্তু সিভিল কোৰ্টে ট্ৰাই কৰে নে নকৰে, গিভ ৰিজন। তাৰ মানে গিভ ৰিজন মানে হৈছে উইথ প্ৰপাৰ সেকশন। আপোনালোকে প্ৰপাৰ সেকশন পুট কৰিব লাগিব, যদি এক্সপ্লেনেশন দৰকাৰ আছে এক্সপ্লেনেশন প্ৰপাৰ পুট কৰিব লাগিব, তেতিয়াহে আপোনাৰ আনসাৰটো কাৰেক্ট হ'ব। হেতুৱে কয় গিভ ৰিজন, বুজিলে? সো প্ৰথমটো কি আছে তাত কৈছে যে যদিহে এটা সুট য'ত এটো কোৱেশ্চন আহি গৈছে যে কাষ্টৰ সিস্টেমটো। ওকে, সো হেতু সুট কেতিয়াও সিভিল নেচাৰৰ নহয়। য'ত কাস্টিজম আহি যায়, কাষ্টৰ সিস্টেম আহি যাব, হেতু কেতিয়াও সিভিল নেচাৰৰ কেস নহয়, সুট নহয়। ওকে, যেনে আমাৰ ধৰক এটা পাৰ্টিকুলাৰ কাষ্টৰ কিছুমান ৰুলস এণ্ড ৰেগুলেশনস আছে, এজন মানুহে হেতু ভাইলেট কৰিছে। ওকে, আৰু সেই যে ভাইলেট কৰিলে, ভাইলেট কৰাৰ কাৰণে ধৰক এজ ফৰ এক্সাম্পল মই কৈ দিছো হা, একদম নৰ্মাল ধৰক এটা কাষ্ট আছে, সেই কাষ্টটো ধৰক এনেকুৱা সিস্টেম আছে যে তেওঁলোকে ধৰক ইমান সময়ত জুই মানে নজ্বলায়, মানে এটো পূজাত তেওঁলোকে ধৰক জুই নজ্বলায়, বা এটো পূজাত তেওঁলোকে এনেকুৱা সিস্টেম কৰে। তো সেই সিস্টেমখিনি তেওঁলোকে নকৰিলে, সেই মানুহ ঘৰে নকৰিলে, বা সেই মানুহজনে নকৰিলে, নকৰাৰ কাৰণে কি হ'ল, সেই যেটো পাৰ্টিকুলাৰ কাষ্ট, সেই কাষ্টে মনত দুখ পালে যে আমাৰটো নিয়ম এটো আছিলে, কিয় নকৰিলে, মোৰ বিয়াখনতে এনেকুৱা হৈছিল জানেনে, আমাৰটো নিয়মত এখিনি হয়, তেওঁলোকৰ নিয়মত এনেকুৱা হয়, গোটেই বিয়াখনৰ নিয়মটো মোৰ কাষ্টৰ পৰা একচুয়ালি নহল, মোৰ বিয়াখন মোৰ কাষ্টৰ পৰা নহল। এদিকে সেই এটা হেতুক লৈ পেলা কেস যাব পাৰি নেকি, নোৱাৰি, ৰাইট? হেতুক লৈ কি হল, ডিপ্ৰাইভ হল। মোৰ ঘৰৰ মানুহে হয়তো হেতু অকনমান ভাবিলে যে ইছৰাম অসমীয়াৰ নিয়ম দেখোন এটাও নহল, ৰাইট? বা ধৰক গোটেইখিনি কানাডা নিয়মত হল, গোটেই বিয়াখন কানাডা নিয়মত হৈছে, সাউথ ইণ্ডিয়ান কানাডা নিয়মত হৈছে। সেই বস্তুটো কমপ্লিটলি ভাবিলে মানুহে যে হা এটোতো আমাৰ অসমীয়া নিয়মতো একোৱে নহল, কমপ্লিটলি সাউথ ইণ্ডিয়ান নিয়মত হল, গতিকে এতিয়া বস্তুটো কি হল, মানুহটোক লৈ হেতু বস্তুক লৈ আমি কোৰ্ট যাব পাৰো নেকি, নোৱাৰোতো। হেতু আমি কি কৰিব লাগিব, হেতুক লৈ আমি ডিপ্ৰাইভ হলো, দুখ পালো মনত। মই এক্সাম্পল দিছো হা, দুখ আমি দুখ পোৱা নাই, বাট এক্সাম্পল দিছো যে দুখ পালে, এটা ক্লাছ অফ পিপলে দুখ পালে, সেইটোৱে ইয়াত। গতিকে হেতু কি এতিয়া সিভিল ধৰক নেচাৰৰ এটা সুট হয় নেকি,
নহবতো সেইটো সিভিল নেচাৰ নপৰিব ৰাইট সো ইয়াত কি হৈছে মই লিখি দিছো সক marriageৰ example দিছো মই in other words he has not lost any of his legal right but only social privilege তেনেকুৱা ক্ষেত্ৰত সেই সময়খিনিত হয়তো ময়ো তাৰ মানে legal right আমি হেৰুৱা নাই কিন্তু হেৰাইছো কি social privilege to হেৰুৱাইছো ওকে আপোনাকে এটো পঢ়িলে মূলে মনত পেলাই লব therefore such deprived person cannot file any civil suit গটিকে civil suit file কৰিব নোৱাৰে একিলেকে লিখিলেও হ'ব কিন্তু মই তলত যেটো সেকেন্ড প্যাৰাগ্ৰাফ দিছো হেতু এক্স্যাক্টলি আনসার নিলিখিলে হ'ব excommunicated by the caste যেটো মই দিছো তাত মই লিখিছো যত এজন পাৰ্সনে তেওঁৰ কাষ্টৰ পৰা excommunication হয় মানে বহুত দিনৰ আগতে কমিউনিকেশন এৰি গল লাইক মোৰ লৰা চলি ধৰক এক্সাম্পল মোৰ লৰা চলি তাৰ লৰা চলি তো তেওঁলোকে অফ কোর্স অসমীয়া পাহৰি যাব তেওঁলোকে নাজানিব অসমীয়া শব্দ নাজানিব অসমীয়া ভাষা নাজানিব কাৰণ মই ম্যাক্সিমাম মূল লৰা চলি শিকাম তেওঁলোকে বা শিকাই নিশিকায় বাট এতিয়াটো কমপ্লিটলি সাউথ ইন্ডিয়ান গতিকে সাউথ ইন্ডিয়ান নিয়মত সবতে তেনেকেই যাব গতিকে কি হ'ব অসমীয়া হয়তো ভাষাটো এটা সময়ত মোৰ দালত নাইকিয়া হৈ যাব মোৰ পিছত খুব বেছিকে দুটা জেনাৰেশন থাকিব তাৰছত নাইকিয়া হৈ যাব গতিকে এটো কি হ'ব excommunication communication to বহুত পুৰণা বহুত আগৰ এতিয়া নহয় তা মানে ওকে সো excommunication যেতিয়া হয় তাৰ ক্ষেত্ৰত কি হয় মই লিখি দিছো কিন্তু এই প্যাৰাগ্ৰাফটো আনসার নিলিখিলেও হ'ব মই এটো কাৰণে লিখিছো যাতে কেতিয়াবা ইন্টাৰভিউত কোৱেশ্চনছ যদি আহে আপোনালোকে ৰিপ্লাই নকৰাকে যাতে নাহে ওকে সো তেতিয়া তেনেকুৱা ক্ষেত্ৰত কি হয় ট্ৰাই কৰিব পাৰি তেনেকুৱা ক্ষেত্ৰত ট্ৰাই কৰিব পাৰি বুলি মই লিখিছো হা নাও সুট ফৰ কোৱেশ্চন নম্বৰ বি নাও 4 অৰ বি2 সো বিট কি আছে এটো বিট টু দেখিলে বিট টু দেখুতে আপোনালোকে কি গম পাইছে বাৰ ককচোন মই যেতি আপোনালোকক প্ৰথম সেকশনটো পঢ়িছিলো সেকশন পঢ়োতে এক্সপ্লেনেশন 1 টো পঢ়িছিলো নে হে এক্সপ্লেনেশন 1 ৰ পৰা বি টু হয়নে নহয় শব্দটো দেখিয়ে মই গম পাইছো হয়নে নহয় সো বিট আমাক কি কৈছে সেকশন 9 এ ওকে এটো ট্ৰাই হ'ব এটো প্ৰথম কথাটো আমাৰ সেকশনটোত লিখাই আছে এক্সপ্লেনেশনত গতিকে এটো ট্ৰাই হ'ব আৰু সেকশন 9 এ আমাক প্ৰভাইড কৰিছে টু ট্ৰাই অলসো বুলি কৈ সেকশনটো লিখিলে দেন আপোনালোকে এক্সপ্লেনেশন 1 ৰ কথা আনিব যেহেতু এক্সপ্লেনেশন 1 ত আমাৰ আছিল গতিকে 1 ৰ কথা আনিব আৰু লিখিব যে এটো বস্তু ট্ৰাই হ'ব আৰু এটো মেনশন কৰিব যে ইট ইজ ইমমেটেৰিয়েল এটো নাচাব যে সেই সুটটো বা সেই ৰাইট টু ডিপেন্ড অন দ্য কোৱেশ্চনছ অন ৰিলিজিয়াছ ৰিটস এণ্ড ceremonies he bostu ya immaterial hoy jay okay gotike a to civil nature hoy aru civil court or power ase to try this suit okay hetu bostu likhibo question number 5 last question so question number 5 ot amar ki ase দুটা কোৱেশ্চন আছে নাও প্ৰথম যেটো কোৱেশ্চন হয় সব ইয়াত লিখাৰ আগৰ বিলাকৰ মই দেখাইছো না যে আগৰ যেটো লিখিছে আপোনালোকে হেতু বস্তু জাস্ট ৰিজন টু দৰখাই দিছে সেকশন মেনশন কৰাটো ইম্পৰ্টেন্ট হয় ইয়াত কি কৰিব লাগে জানে এই যেটো ওয়েদাৰ বুলি যে কোৱেশ্চন উলাইছে ওকে গিভ ৰিজন দিছে ন সো ইয়াত এটা ৰিজন দিব না বেটাৰ ইউ ক্যান রাইট ইন টু প্যাৰাগ্ৰাফস যদিও এটো 2.5 কোৱেশ্চন নম্বৰ 4 আৰু 5 2.5 মাৰ্কছৰ আহিব 5 মাৰ্কছৰ নাহে দে সো এইবিলাক যদি আহে তেতিয়া হলে এটো আপোনালোকে দুটা প্যাৰাগ্ৰাফত সামৰিব প্ৰথম প্যাৰাগ্ৰাফত আপোনালোকে লিখিব যে সেকশন আৰু দ্বিতীয় প্যাৰাগ্ৰাফত মানে সেকশনটো কমপ্লিট লিখিব আৰু দ্বিতীয় প্যাৰাগ্ৰাফত আপোনালোকে পুৰা ৰিজন দি দিব কি ৰিজনত হৈছে এতিয়া প্ৰথম যেটো নম্বৰ a 5 অৰ a হয় তাত একদম সিম্পল এক্সপ্লেনেশন 1 অফ সেকশন 9 এ আমাক কৈছে ওকে যে ধৰক প্ৰপাৰ্টি আৰু অফিসৰ কথা কৈছে সেই বস্তুটো গুটেখিনি লিখিলে যিখিনি সেকশনত আছে নাও কোৱেশ্চনটো আমাৰ দিয়া হৈছে যে সেই ৰাইট টু কিহৰ লগত ৰিলেটেড টু ওয়াৰ্শিপ ইন আ পাব্লিক টেম্পল আৰু প্ৰত্যেকজন মানুহৰ পাব্লিক টেম্পলত সেৱা কৰা বা পূজা কৰাৰ তেওঁলোকৰ ৰাইট আছে হেহে আমি কোনো পাৰ্সনক আমি প্ৰিভেন্ট কৰিব নোৱাৰো যে এই মন্দিৰত নাহিব ওকে যিকোনো কাষ্ট যিকোনো ক্ৰিড যিকোনো ৰিলিজিয়ন হক আমি নাহিব বুলি আমি কব নোৱাৰিম মন্দিৰত নোৱাৰিম টেম্পলত নোৱাৰিম গটিকে এটো এটা সিভিল নেচাৰ হয় যদি হেতু ভাইলেট হয় তাৰ মানে আমি যাব পাৰিম কোৰ্টলে ওকে তাৰ মানে যদি আপোনাকৰ ওচৰত ধৰক মন্দিৰ ভাগ আছে আপোনাক কৈছে যে ইয়ালে তো আহিব নোৱাৰো আপোনাৰ গাঁৱৰ মানুহে বেয়া পায় আৰু কৈছে যে ইয়াত আমাৰ মন্দিৰ ভাগত আহিব নোৱাৰো দে এটো আমাৰ মন্দিৰ হয় আপুনি যাব পাৰিব কোৰ্টলে এটো ক্ষেত্ৰত ওকে নাও কি তেতিয়া কোনটো সেকশন এপ্লাই কৰিব আপুনি বিং আ ম্যাজিস্ট্ৰেট বিং আ জাজ আপুনি সেকশন 9 এপ্লাই কৰিব এটো মনত থাকিব নাও সাও CPC পঢ়াৰ দুটা ওয়ে আছে এটা হৈছে বিং এন এডভোকেট নেক্সট হৈছে বিং আ জাজ আপোনাক এতিয়া যেটো আনসাৰ লিখিব এটো বিং আ জাজ লিখিব বিং এন এডভোকেট হলে এটো আনসাৰ নহয় বা রুলটো আপুনি এপ্লাই নকৰিব আপোনাৰ আপুনি কোৱেশ্চন হে কৰিব যদি হে এপ্লাই নহয় বাট ইয়াত আপোনাকে এপ্লাই কৰিব যদি হে আপোনাকে জাজ হয় ৰাইট নাও কোৱেশ্চন নম্বৰ বি 5 অৰ বি2 এটো কোৱেশ্চন নাহে বুলিয়ে কৈছো কিন্তু এটো কোৱেশ্চন জনাটো উচিত
এক্স্যাক্টলি নাহে বাট জনাটো কিন্তু উচিত এক্সপ্লেনেশন 1 এ আমাক এটুও কৈছে সেকশন 9 ৰ এক্সপ্লেনেশন 1 এ আমাক এটুও কৈছে যে যদি ৰাইট টু প্ৰপাৰ্টি বা অফিসৰ লগত হেতু কন্টেস্ট হৈ আছে ওকে এটেস্ট হৈ আছে হেতু তেতিয়া হলে হেতু এটা সিভিল নেচাৰৰ সুট হয় ওকে আৰু একে কথাখিনিকে লিখিব লাগিব এটো ৰিলিজিয়াছ ৰিটস এণ্ড সেৰিমনিজ একেখিনি মানে বস্তুটো আনসাৰ 5 or A B সেম কিন্তু কোৱেশ্চনটো বেলেগ ওকে So, amar since in the given question, ki diya ase, moi dekhi sajunekle likhisu since in the given question like this you have to write, okay? Suit is related to the office of president of this and so the suit is of civil nature, okay? Jijon manu il contest hoy ase, ter uporte suit to ase, gotike etu eta civil nature case hoy, okay? Now, etia moi apnalokor logot kotha patim, jikhini CPC OGP groupot ase. So, kotha to hoise je sab আপোনালোকক মই এতিয়ালৈকে এক্সামৰ টাইম দিয়া নাই সিপিসি অকনমান দিঘলিয়া পেপাৰ টাইম লাগিব আৰু আমি আৰম্ভ কৰি আছো প্ৰিলিমছৰ বাবে আগষ্টৰ 1 তাৰিখৰ পৰা আপোনালোকক মই যিখিনি ওজিপিত আছে সেই গুটেখিনিকে মই প্ৰিলিমছৰ যেটো আমাৰ ক্ৰ্যাশ কোৰ্স থাকিব সেই ক্ৰ্যাশ কোৰ্সত আপোনালোকক মই ফ্ৰী অফ কষ্ট ভৰাম আৰু যি সকলে নতুনকে লব বিচাৰে এডমিশনৰ কাৰণে আপোনালোকে 8486211616 ত মেছেজ কৰিব পাৰে ইন WhatsApp অনলি এতিয়া ওজিপিৰ যিখিনি ষ্টুডেন্টস আছে সেইখিনি এটা প্ৰশ্ন মোৰ থাকিলে যে আপোনালোকে সিপিসিৰ এক্সামটো ডিম ভাবিছে নে নিডিম ভাবিছে কাৰণ চাওক আপোনালোকৰ এতিয়া বৰ্তমান সিপিসি চলি আছে ইংলিশ মেমৰটো ক্লাস কৰি আছে অসমীয়া ইন্ট্ৰোডিউস হৈ আছে আপোনালোকৰ আগষ্টৰ জুলাই লাষ্টৰ ফালৰ পৰা নহবা আগষ্টৰ 1 তাৰিখৰ পৰা অসমীয়া ইন্ট্ৰোডিউস হ'ব আমি প্ৰিলিমছত এতিয়া ধান্দাটো বেছিকে দিব লাগিব কাৰণ আমি নিজেও জানো যিখিনি ওজিপিত আছে যে আমাৰ মেইনছত পুৰা গৈ আছে প্ৰিলিমছৰ অকমান ভেৰিখন পাতল হৈ আছে গতিকে ক্ৰ্যাশ কোৰ্সত মই আপোনালোকক ভৰুৱাটো মোৰ জৰুৰী মই ভাবো যে জৰুৰী হে এতিয়া হৈ গল কনস্টিটিউশন বহুতৰ গৈ আছে বহুতৰ কন্ট্ৰাক্ট গৈ আছে কিছুমান নতুন আইপিসি খন আৰম্ভ হৈছে ফৰ মেইনছ এতিয়া কেছটো হৈছে যে সিপিসি এক্সাম আপোনালোকে দিব পৰাকে সক্ষম আছে নে যদি হে নাই নোটস গুটাই কিন্তু লাভ একো হোৱা নাই গতিকে নোটস গুটাই যদি গৈছে ভিডিওটো সম্পূৰ্ণ চাই বুজিও যাব নোটখিনি বনাই ৰাখিব যদি হে দৰকাৰ মইতো ভাবো যে মই যিখিনি সিপিসি নোটস দিও আপোনালোকে নোটস আৰু বনাব নালাগে তথাপিতো যদি দৰকাৰ বা নেট অলপমান চাই অলপমান কিতাপ চাই বা মোৰ আনসাৰ যদি বেয়া পাইছে বা অকমান টান পাইছে তেতিয়া হলে মোক খুধি হলেও আপোনালোকে সেইখিনি আনসাৰস বনাব দেখুৱাব ওকে নাও বেছি নোটস বনা থাকিলেও সময় নষ্ট হ'ব সিপিসি নোট বনাবলৈ গলে তো ডাঙৰ 4-5খন বহি লাগিব মুৰে হৈ গল 12খন বহি জানেনে গতিকে হেহে আপোনালোকক এটা প্ৰশ্ন মই ইয়াৰ পৰা এৰিলো আপোনালোকে যদি সিপিসি এক্সাম দিব বিচাৰে এক্সেপ্ট দ্য পিপল ইন কেসি গ্ৰুপত কিচেন কেবিনেট গ্ৰুপত যিখিনি ষ্টুডেন্টস আছে তেওঁলোকে এক্সাম দিয়াটো ম্যান্ডেটৰি হয় দিবই লাগিব সিপিসি এক্সাম বাকিখিনিক মই এৰিছো কাৰণ যদি আপোনালোকে ওয়েটটো বেছি পাই গৈছে সিপিসি এক্সামটো আপোনালোকে স্কিপ কৰিব পাৰিব মই অপচনেল হে দিম এটুত কাৰণ মই বুজি পাওঁ যে সিপিসি আপোনালোকৰ বুজিবলৈও সময় লাগে হেহে মই 2-3 দিনৰ মুৰে ভিডিওস বা আপোনালোকৰ নোটস দিয়া ষ্টাৰ্ট কৰিছো হলেও যদি ভাবে যে নাই মেমে পঢ়াই গৈছে লগতে পঢ়ি যাওঁ পিছত এনেকে নোট গুটাই থৈ দিম আৰু এখিনিও পঢ়া নহব এনেকৈ যদি ভাবে তেতিয়াহলে এক্সাম দিয়াটো মইতো বিৰাট ভাল পাওঁ যদি এক্সাম দিয়ে হেহে এক্সাম দিয়াটো আপোনালোকে মোক জনাব গ্ৰুপত জনাব এনেকৈ ইয়াত কমেন্টত নহয় আৰু যি সকলে মোৰ এই ভিডিও চাই ভাবিছে যে সিপিসি খন পঢ়িম বুলি বা একদম বুজি যাম লগতে পঢ়িম পিডিএফ খিনিও চাই যাম হে সকলৰ বাবে ধন্যবাদ কাৰণ আপোনালোকে ইমান দিন লিগেল ক্লাষ্টাৰ টিমৰ লগত আছে ইমান দিন ওজিপিত আছে আপোনালোকৰ এই পেশেন্স খিনি মই সদায় সেলিউট কৰিম সো থ্যাংক ইউ ফৰ ওয়াচিং আজিলৈ আহোঁ